আজি আমি তৰ্ক বিজ্ঞানৰ পৰিসৰ লজিকৰ স্কোপৰ বিষয়ে আমি আলোচনা কৰিম। আমি স্কোপ বা পৰিসৰ বুলি ক'লেনো আমি কি বুজো? যেতিয়া আমি কৈছো যে তৰ্ক বিজ্ঞানৰ পৰিসৰ বা লজিকৰ স্কোপ, তাৰ মানেনো কি হয়? প্ৰথমতে আমি সেইটো জানিব লাগিব। এতিয়া তৰ্ক বিজ্ঞানে বা লজিকে যিমানবোৰ বিষয়বস্তু সামৰি লৈছে তাক আমি পৰিসৰ বুলি ক'ব পাৰো। অৰ্থাৎ তৰ্ক বিজ্ঞান বা লজিকে যিমানবোৰ বিষয়বস্তুৰ বিষয়ে আলোচনা কৰে সেই আটাইবোৰকে আমি তৰ্ক বিজ্ঞানৰ পৰিসৰ বা স্কোপ বুলি আমি ক'ম। এতিয়া তৰ্ক বিজ্ঞানত আমি যেতিয়া ক'লো যে তৰ্ক বিজ্ঞানে বা লজিকে যিবোৰ বিষয়ৰ বিষয়ে আলোচনা কৰিছে, যিবোৰ বিষয়বস্তুৰ বিষয়ে আলোচনা কৰিছে, সেইবোৰে হ'ল তৰ্ক বিজ্ঞানৰ পৰিসৰ বা স্কোপ। এতিয়া কি বিষয়নো তৰ্ক বিজ্ঞানে আলোচনা কৰিছে? তাৰ স্কোপবিলাকনো কি হয়? পৰিসৰটোনো কি অন্তৰ্ভুক্ত হৈ আছে? আজি আমি সেইখিনি এতিয়া চাম। এতিয়া প্ৰথমতে আমি আগতেই ইয়াৰ আগৰ ক্লাছটোত আমি কৈ আহিছো যে বা আমি জানো যে তৰ্ক বিজ্ঞান হৈছে চিন্তাৰ বিজ্ঞান। তৰ্ক বিজ্ঞানক চিন্তাৰ বিজ্ঞান বুলি কোৱা হয়। এতিয়া চিন্তা শব্দটো অতি ব্যাপক। ই প্ৰত্যক্ষ, পাৰচেপশ্যন, অনুমান, ৰিজনিং, ইমেজিনেশ্যন, কল্পনা, স্মৃতি, মেমৰি আদি সকলোকে সামৰি লৈছে। এই সকলোবোৰেই কল্পনা বুলি আমি কওঁ, ইমেজিনেশ্যন বুলি কওঁ, পাৰচেপশ্যন কওঁ, প্ৰত্যক্ষ কওঁ, অনুমান, ৰিজনিং কওঁ, মেমৰি, এই সকলোবিলাকেই কি হয়? চিন্তা শব্দটোৱে এই সকলোবোৰকে সামৰি লয়। গতিকে তৰ্ক বিজ্ঞানত স্পষ্টতাৰ বাবে, লজিকত ক্লিয়াৰিফিকেশ্যনৰ বাবে চিন্তা থট শব্দটো ব্যৱহাৰ নকৰি ৰিজনিং অনুমান শব্দটো ব্যৱহাৰ কৰা হৈছে। আৰু সেইবাবেই তৰ্ক বিজ্ঞানক লজিকক চিন্তাৰ বিজ্ঞান, চায়েন্স অফ ৰিজনিং বুলি কোৱা হয়। অৰ্থাৎ আমি ইয়াৰ পৰা এইটোৱে ক'ব পাৰো যে তৰ্ক বিজ্ঞানৰ মূল বিষয়বস্তুটোৱেই হ'ল অনুমান। The main subject matter of logic is অনুমান। আৰু এই অনুমানৰ বিষয়ে যিহেতু তৰ্ক বিজ্ঞানত আলোচনা কৰা হয়, গতিকে ই হ'ল তৰ্ক বিজ্ঞানৰ এক আলোচ্য বিষয়বস্তু বা ই হ'ল স্কোপ বা পৰিসৰৰ অন্তৰ্গত হ'ল অনুমান এই বিষয়টো। এতিয়া তাৰ পাছত আমি আকৌ এইটো কথাও জানো যে যেতিয়া আমি কৈছো যে তৰ্ক বিজ্ঞান অনুমানৰ বিজ্ঞান বুলি যেতিয়া আমি কৈছো, অনুমান কি হয় বাৰু? অনুমান আমি জানো যে ই এক মানসিক প্ৰক্ৰিয়া হয়, য'ত আমি দেখাৰ সত্যৰ পৰা আমি কোনো নেদেখা সত্যলৈ বা জনাৰ পৰা আমি নজনালৈ অগ্ৰসৰ হওঁ। যাব পাৰো আমি জনাৰ পৰা নজনালৈ, জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ আমি যাব পাৰো। গতিকে অনুমান বা যুক্তি কেতিয়াও ই প্ৰত্যক্ষ জ্ঞান হ'ব নোৱাৰে। তৰ্ক বিজ্ঞানৰ জ্ঞান লাভ কৰিবৰ বাবে আমাক আন জ্ঞানৰ প্ৰয়োজন হয়। গতিকে ই এক পৰোক্ষ জ্ঞান। ইয়াৰ পৰা আমি এইটোৱেই ক'ম যে পৰোক্ষ জ্ঞান বা অনুমানৰ জৰিয়তে লাভ কৰা জ্ঞান হ'ল তৰ্ক বিজ্ঞানৰ মূল বিষয়বস্তু। Logic, as we know that logic is the science of reasoning. As reasoning is the main subject matter of logic, and reasoning as it means it is a mental process where we pass from something known to something unknown. Therefore, logic is concerned with mediate knowledge, not with immediate knowledge. Because logic is primarily concerned with the problem of proof.
And immediate knowledge does not require any proof. Immediate knowledge requires proof or test for establishing its validity. Therefore, logic concerned with immediate knowledge only, not with immediate knowledge. And the next point is that logic deals with correct thinking or valid reasoning. এতিয়া লজিকে কৰেক্ট থিংকিং শুদ্ধ চিন্তা বা যথাৰ্থ জ্ঞানৰ লগত জড়িত বুলি কোৱা হৈছে। তাৰ মানেনো কি হয়? চিন্তা বা অনুমান আমি জানো যে ই তৰ্ক বিজ্ঞানৰ মূল বিষয়বস্তু। এতিয়া তৰ্ক বিজ্ঞানে মূলতঃ অনুমান বা চিন্তাৰ বিষয়ে আলোচনা কৰে যদিও ই চিন্তা বা অনুমানৰ উৎপত্তি কেনেদৰে হৈছে, ইয়াৰ বিকাশ কেনেদৰে হৈছে, এইবোৰৰ বিষয়ে কিন্তু তৰ্ক বিজ্ঞানে আলোচনা নকৰে। তৰ্ক বিজ্ঞানত মূলতঃ শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানত কেনেকৈনো উপনীত হ'ব পাৰি আৰু এই শুদ্ধ বা যথাৰ্থ অনুমানত উপনীত হ'বলৈ পালন কৰিবলগীয়া বিধি বা নীতি নিয়মসমূহৰ বিষয়েহে তৰ্ক বিজ্ঞানে মূলতঃ আলোচনা কৰে। গতিকে আমি ক'ব পাৰো যে তৰ্ক বিজ্ঞানত শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানৰ বিষয়ে আলোচনা কৰে। As the main subject matter of logic is reasoning, but logic is not concerned with the origin and development of reasoning. It only deals with the rules or principles of correct thinking or valid reasoning. Therefore, we can say that logic only deals with correct thinking or valid reasoning. And the next point is that terms, propositions, and arguments comes within the domain of logic. এতিয়া অনুমানৰ লগত পদ, টাৰ্মছ, বচন, প্ৰপজিশ্যনছ, অৱধাৰণা, জাজমেণ্টছ আদি সকলোবোৰ অন্তৰ্ভুক্ত হৈ আছে। কাৰণ অনুমান হ'বলৈ হ'লে বা ইনফাৰেঞ্চ বা ৰিজনিং এটা হ'বলৈ হ'লে আমাক বচন লাগিব, প্ৰপজিশ্যন আমাক লাগিবই, পদ লাগিব, টাৰ্মছবিলাক লাগিব, শব্দ লাগিব, ৱৰ্ডছ লাগিব। এইবোৰৰ আমাৰ জ্ঞানটো আমাৰ থাকিবই লাগিব। বচন, পদ, শব্দ, প্ৰপজিশ্যন, টাৰ্মছ, ৱৰ্ডছ এইবিলাকৰ অবিহনে আমি এইবিলাকৰ যদি আমাৰ জ্ঞান নাথাকে তেনেহ'লে আমি এটা অনুমান গঠন কেতিয়াও কৰিব নোৱাৰো। এইবোৰক বাদ দি তৰ্ক বিজ্ঞানৰ আমি আলোচনা কৰিব নোৱাৰো। কাৰণ তৰ্ক বিজ্ঞানৰ যিহেতু মূল বিষয়বস্তু বা লজিকৰ মেইন ছাবজেক্ট মেটাৰটোৱে যিহেতু অনুমান, ইনফাৰেঞ্চ হয়, ৰিজনিং অৰ উই কেন চে, যিহেতু অনুমান বা ৰিজনিং এটা হ'বলৈ হ'লে আমাক পদ, বচন, ধাৰণা, অৱধাৰণা, টাৰ্মছ, প্ৰপজিশ্যনছবিলাক, জাজমেণ্টছ এই সকলোবিলাক আমাক লাগিবই। এইবিলাকৰ অবিহনে আমি এটা অনুমান বা ৰিজনিং আমি কেতিয়াও গঠন কৰিব নোৱাৰো। গতিকে এই সকলোবোৰ পদ, বচন, অৱধাৰণা এই সকলোবোৰ কি হয়? তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তু। এতিয়া reasoning or we can say inference, as we know that is of two kinds. They are deductive inference and also inductive inference. Deductive inference is that in which we pass here from
general to particular. And in inductive inference, we pass here from particular to general. Deductive inference and inductive inference both are included under the scope of logic. That means logic includes both deductive and inductive reasoning within its scope. আমি যেহেতু জানো যে অনুমান হল দুই প্ৰকাৰৰ এটা হল আগমন অনুমান আৰু আনটো হল নিগমন অনুমান আগমন অনুমানত আমাৰ চিন্তাৰ গতি বিশেষৰ পৰা সামান্যলৈ আৰু নিগমন অনুমানত চিন্তাৰ গতি সামান্যৰ পৰা বিশেষলৈ আমি গতি কৰোঁ তৰ্ক বিজ্ঞানে এই দুয়ো ভাগৰ বা এই দুয়ো প্ৰকাৰৰ বিষয়ে আলোচনা কৰে ডিডাক্টিভ ইনফাৰেন্সৰ বিষয়ে আলোচনা কৰে তৰ্ক বিজ্ঞানে ইন্ডাক্টিভ ইনফাৰেন্সৰ বিষয়ে তৰ্ক বিজ্ঞানে আলোচনা কৰে তাৰ মানে আগমন অনুমানেই হওক বা নিগমন অনুমানেই হওক যিহেতু অনুমান হৈছে তৰ্ক বিজ্ঞানৰ মূল বিষয়বস্তু গতিকে অনুমানৰ প্ৰকাৰবিলাকৰ বিষয়ে আলোচনা কৰাটো তৰ্ক বিজ্ঞান বা লজিকৰ স্কোপৰ ভিতৰত পৰিসৰৰ ভিতৰত পৰে এতিয়া তৰ্ক বিজ্ঞানৰ মূল উদ্দেশ্য আমি গম পাওঁ যে তৰ্ক বিজ্ঞানৰ মূল উদ্দেশ্যটোৱে হৈছে সত্যতা গতিকে আমি ইয়াৰ পৰা ক'ব পাৰো যে তৰ্ক বিজ্ঞানৰ আন এক আলোচ্য বিষয় হ'ল সত্যতা যিহেতু তৰ্ক বিজ্ঞানৰ মূল উদ্দেশ্যটোৱে সত্যতা লাভ কৰা সত্যতা আমি জানো ইয়াক দুটা ভাগত ভাগ কৰা হৈছে আমি ইয়াৰ প্ৰকৃতিত পঢ়ি আহিছো নেচাৰত আমি পঢ়ি আহিছো লজিকৰ যে ট্ৰুথ বা সত্যতা দুই প্ৰকাৰৰ আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা এটা আকাৰগত সত্যতানো কি বস্তুগত সত্যতানো কি আমি অলৰেডি জানোই আমি পঢ়ি আহিছো এতিয়া কথাটো হ'ল এই দুই প্ৰকাৰ সত্যতাৰ বিষয়ে তৰ্ক বিজ্ঞানে আলোচনা কৰে তৰ্ক বিজ্ঞানৰ মূল উদ্দেশ্যটোৱে হৈছে সত্যতা আমি জানো সত্যতাটো দুই প্ৰকাৰৰ হয় আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা যিহেতু তৰ্ক বিজ্ঞানৰ মূল উদ্দেশ্যটোৱে হ'ল সত্যতা লাভ কৰা গতিকে এই দুই প্ৰকাৰৰ সত্যতাৰ বিষয়েও তৰ্ক বিজ্ঞানে আলোচনা কৰে Truth is the main aim of logic. So, logic deals with truth also. Truth may be formal truth and material truth. And logic is concerned with both formal truth and material truth. Or we can say that logic is concerned with both formal truth and material truth because as the main aim of logic is truth, therefore logic includes within its scope the both truth, formal truth and material truth also. And logic, the next point is that logic includes the discussion of the fundamental principles of thoughts. They are law of identity, law of contradiction, law of excluded middle within its scope. তৰ্ক বিজ্ঞান বা লজিকে কি কৰে চিন্তাৰ মূল সূত্ৰাৱলীৰ সম্পৰ্কে আলোচনা কৰে আৰু সেইকেইটা হৈছে তাদাত্ম্য নিয়ম প্ৰথমটো কোৱা হৈছে তাদাত্ম্য নিয়ম ল অফ আইডেন্টিটি নেক্সটটো হ'ল বিৰোধ বাধক নিয়ম ল অফ কন্ট্ৰাডিকশ্যন আৰু নিৰ্মধ্যম নিয়ম আৰু ইয়াক কোৱা হয় ল অফ এক্সক্লুডেড মিডল আৰু যিহেতু তৰ্ক বিজ্ঞান হৈছে চিন্তাৰ বিজ্ঞান বা অনুমানৰ বিজ্ঞান as logic is a science of
thought or science of reasoning. Therefore, শুদ্ধ চিন্তা বা correct thinking হ'বলৈ হ'লে, আমাৰ চিন্তাবোৰ শুদ্ধ হ'বলৈ হ'লে এই নিৰ্দিষ্ট কিছুমান নীতি নিয়মো আমি মানি চলিব লাগিব। আৰু এই নীতি নিয়মবোৰ মূলত আমাক তিনিটা ভাগত ভাগ কৰি দিছে, আৰু সেইকেইটাই হৈছে তাদাত্ম্য নিয়ম, ল অফ আইডেন্টিটি, বিৰোধবাধক নিয়ম, ল অফ কন্ট্ৰাডিকশ্যন, আৰু নিৰ্মধ্যম নিয়ম, ল অফ এক্সক্লুডেড মিডল। আৰু এই তিনিটা লৰ বিষয়ে আমি জানিবই লাগিব, কাৰণ যিহেতু তৰ্ক বিজ্ঞান বা লজিকে কি কৰে, আমাক শুদ্ধ চিন্তাৰ কিছুমান এইকেইটা আমাক নিয়ম দিছে, ল দিছে, যিকেইটা ল ফলো কৰিলে আমাৰ কি হ'ব, চিন্তা শুদ্ধ হ'ব। গতিকে তৰ্ক বিজ্ঞানে এই তিনিটা লৰ বিষয়েও আলোচনা কৰে। এতিয়া আহোঁ তৰ্ক বিজ্ঞানত। আমি জানো যে তৰ্ক বিজ্ঞানত চিন্তাৰ শুদ্ধতা বা কৰেক্ট থিংকিঙৰ কাৰণে আমাক কিছুমান নীতি নিয়ম আমাক দি দিয়া হৈছে। তাৰ মানে লজিক ষ্টাডিজ some principles or rules which regulates our thinking. Logic gives us some principles or laws. If we apply these laws or principles, our thinking must be correct. আমাক তৰ্ক বিজ্ঞানী কি কৈছে, শুদ্ধ চিন্তাৰ বা কৰেক্ট থিংকিঙৰ কিছুমান নীতি নিয়মৰ আমাক নিৰ্দেশ দিছে। আৰু যদি আমি এই নীতি নিয়মবিলাক যদি আমি যথাযথভাৱে মানি নচলো, তেনেহ'লে কি হ'ব, আমাৰ দোষ বা ফেলাচিৰ আমাৰ উদ্ভৱ হ'ব। আৰু যদি আমি যথাযথভাৱে মানি চলো, তেনেহ'লেতো কোনো কথাই নাই, আমাৰ চিন্তাটো শুদ্ধই হ'ব। যদি আমি মানি নচলো এই নীতি নিয়মসমূহ, তেনেহ'লে কি হ'ব, দোষ বা ফেলাচি হ'ব বুলি কৈছে। এতিয়া তৰ্ক বিজ্ঞানে কি কৰে, এই দোষবোৰৰ বিষয়েও আলোচনা কৰে। মানে চিন্তাৰ নিয়মাৱলীসমূহ মানি নচলিলে যি দোষ বা ফেলাচিৰ উদ্ভৱ হয়, আৰু এই দোষবোৰৰ বিষয়ে তৰ্ক বিজ্ঞানে আলোচনা কৰে। Logic discusses some deductive and inductive fallacies which arises due to violations of certain rules formulated by it. এতিয়া এইখিনি আমি যিখিনি ক'লো, এইখিনিয়ে হ'ল তৰ্ক বিজ্ঞানৰ, বা এতিয়ালৈকে আমি যিখিনি আলোচনা কৰিলো, এই আটাইবোৰে তৰ্ক বিজ্ঞানৰ পৰিসৰ, স্কোপৰ অন্তৰ্গত। এতিয়া আমি স্কোপৰ যিখিনি কথা আলোচনা কৰিলো, যদি আমি পইণ্ট ৱাইজ চাওঁ, তেনেহ'লে আমি প্ৰথম পইণ্টটোত আমি পাম যে the subject matter of logic is not the whole thought but only reasoning. তৰ্ক বিজ্ঞানৰ বিষয়বস্তু হ'ল মূলত অনুমান। 2 নম্বৰ পইণ্টটো হ'ল logic is concerned with immediate knowledge only. তৰ্ক বিজ্ঞান মূলত পৰোক্ষ জ্ঞানৰ লগত জড়িত, ই প্ৰত্যক্ষ জ্ঞানৰ লগত জড়িত নহয়। 3 নম্বৰ পইণ্টটো হ'ল logic only deals with correct thinking or valid reasoning. তৰ্ক বিজ্ঞানে শুদ্ধ চিন্তাৰ বিষয়ে মূলত আলোচনা কৰে। নেক্সট পইণ্টটো আমি পাম terms, propositions and arguments comes within the domain of logic. তৰ্ক বিজ্ঞানে পদ, অনুমান, বচন আদি সকলোবোৰৰ বিষয়ে আলোচনা কৰে। Logic includes both deductive and inductive reasoning. তৰ্ক বিজ্ঞানে, যিহেতু তৰ্ক বিজ্ঞানৰ মূল আলোচ্য বিষয় হ'ল অনুমান, গতিকে তৰ্ক বিজ্ঞানে
নিগমন অনুমানেই হওক বা আগমন অনুমানেই হওক দুয়ো প্ৰকাৰৰ অনুমানৰ বিষয়েও আলোচনা কৰে তাৰপিছত আমি গম পালো যে লজিক ইজ কনচাৰ্নড উইথ both formal and material truth as the main aim of logic is truth যিহেতু তৰ্ক বিজ্ঞানৰ মূল উদ্দেশ্যটোৱে হৈছে সত্যতা লাভ কৰা গতিকে আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয় সত্যতাৰ বিষয়ে তৰ্ক বিজ্ঞানে আলোচনা কৰে নেক্সট পইণ্টটো হ'ল লজিক ইনক্লুডছ the discussion of the fundamental principles of thoughts they are law of identity law of contradiction law of excluded middle within its scope তৰ্ক বিজ্ঞানে চিন্তাৰ মূল সূত্ৰাৱলীবোৰৰ সম্পৰ্কে আলোচনা কৰে আৰু সেয়া হৈছে তাদাত্ম্য নিয়ম বিৰোধবাধক নিয়ম আৰু নিৰ্মধ্যম নিয়ম The last point is that logic discusses some deductive and inductive fallacies which arises due to violations of certain rules formulated by it. That means logic gives us some principles and rules if we does not apply these rules then it violates and it arises some fallacies and logic also discussed about all its fallacies. তৰ্ক বিজ্ঞানে কি কৰিছে আমাক কিছুমান শুদ্ধ চিন্তাৰ কাৰণে আমাক কিছুমান নীতি নিয়ম নিৰ্দেশ দিছে আৰু যদি আমি এই নীতি নিয়মসমূহ মানি নচলো তেনেহলে আমাৰ কি হ'ব কিছুমান দুখৰ উদ্ভৱ হ'ব আৰু এই দুখবোৰৰ বিষয়েও তৰ্ক বিজ্ঞানে আলোচনা কৰে এইখিনি হ'ল তৰ্ক বিজ্ঞানৰ পৰিসৰ বা স্কোপ এই সকলোবিলাকে কি হৈছে স্কোপ বা পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে তোমালোকে ভিডিঅ'টো চাবা আৰু আমি ক্লাছত এই কথাখিনি আকৌ আমি বিতংভাৱে আমি আলোচনা কৰিম আৰু তোমালোকৰ যদি কিবা কনফিউজন থাকে সেইবোৰ মোক জনাবা Thank you